মই এতিয়া চাওক মই দলৰ প্ৰাক্তন সভাপতি আছোঁ গতিকে মই এইটো আশা ৰাখিছোঁ যে যিহেতু তেওঁলোকে আমাৰ ষ্টেক হোল্ডাৰ তেওঁলোকে যিহেতু আমাৰ মিত্ৰ দল গতিকে তেওঁলোকৰ ভিতৰুৱা কিবা কথা আছে যদি সেইটোতো মই নাজানো সেইটো কাৰণ কিয় সংবাদ মাধ্যমত ওলাইছোঁ মই জানো যে বিজেপিৰ ক্ষতি হোৱা মানুহ এজিপিৰ ক্ষতি হোৱা এজিপিৰ ক্ষতি হোৱা মানুহ বিজেপিৰ ক্ষতি হোৱা গতিকে আমি দলীয় যি আমাৰ কিছু কিছু সৰু সুৰা কথা থাকে সেইখিনি আমাৰ নেতৃবৃন্দসকলে ঠিক ঠাক কৰি ল'ব ইতিমধ্যে আপুনি বহুকেইখন জিলা সমিতিত গ'লেও মানে উপসভাৰ তেওঁলোকৰ আলোচনা কেনেকুৱা নিশ্চিত ওপৰত থাকিব মানে দলৰ নেতাইও মানে সেইটো বেলেগ কথা এতিয়া সিদ্ধান্ত কোনে ল'ব এতিয়া সিদ্ধান্ত ল'ব অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি জে পি নাড্ডা ডাঙৰীয়া বা পৰৱৰ্তী সময়ত যিয়ে হ'ব তেওঁলোকে সিদ্ধান্ত ল'বগৈ গতিকে তেওঁলোকে যিটো সিদ্ধান্ত লয় সেইটো চূড়ান্ত সিদ্ধান্ত হ'ব তেওঁলোকে টিকট নাপাব বুলি কথা ওলাইছে আৰু এখন লিষ্ট ইতিমধ্যে সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে ভাইৰেল হৈছে এই লিষ্টখনৰ সত্যতা কি বা কেনেধৰণৰ বিধায়কে টিকটৰ পৰা বঞ্চিত হ'ব মই সেইটোলৈ কনচাৰ্ণ নহয় কাৰণ কিয় মই ব্যক্তিক লৈ পেলাই কোনো গুৰুত্ব আজিলৈ দিয়া নাই আমি যিহেতু ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ভৰ্তি হৈ আছোঁ আৰু আমি শাসনত ক্ষমতাৰ বাবে নাহোঁ যিহেতু ৰাইজক সেৱাৰ বাবে আহোঁ মই কনচাৰ্ণ হ'ম যে বিজেপি ক'ৰবাত টিকট কাটা গৈছে কাৰণ ব্যক্তিটো ডাঙৰ কথা নহয় ব্যক্তি আজি আছে কালি নাই আৰু বিজেপিত এনেকুৱা বহু ব্যক্তি আছে তেওঁলোকে নোহোৱা হোৱাৰ পিছতো বিজেপিৰ 1 ইঞ্চিও ক্ষতি হোৱা নাই এটা ভোটো ক্ষতি হোৱা নাই সেই যিগৰাকী ব্যক্তি নোহোৱা হৈছে এটা ভোটে ক্ষতি হৈছে গতিকে কাৰণ বিজেপিৰ 1980 চনৰ পৰা যিটো উত্থানটো যদি চায় বিজেপিয়ে পিছলৈ ঘূৰি চাব লগা হোৱা নাই কাৰণ কিয় যে বিজেপি ব্যক্তিকেন্দ্ৰিক দল নহয় গতিকে বিজেপিৰ এজন নেতা নোহোৱা হ'লেও মই যদি আজি নাথাকোঁ মই যদি ঢুকাওঁ মই যদি মৃত্যু হয় মোৰ খালি ভোটটোহে বিজেপিৰ কাৰণে ক্ষতি হ'ব বাকী এটা ভোটৰ ক্ষতি নহয় গতিকে ব্যক্তিৰ কোনো এটা মূল্যই নাই যি ব্যক্তিয়ে নহওক যি পদাধিকাৰে নহওক মোৰ কাৰণে ব্যক্তিৰ বিষয় হৈছে কি যে বিজেপি কোনোবা চিট হাৰিব গতিকে কোন ব্যক্তিৰ টিকট পাব নাপাব সেইটোৰ কাৰণে মোৰ কাৰণে লুক আউট নহয় যে বিজেপিয়ে যাতে আমি যে 100টা মই এতিয়ালৈ মই জনামতে 98টা চিট আমাৰ 100% কনফাৰ্ম গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 100+ৰ কথা কৈছে গতিকে আমি 100+লৈ আমি ধাৱমান হোৱাৰ চেষ্টা আমি চলাইছোঁ আৰু যিহেতু আমাৰ 229 দিন বাকী আছে নিৰ্বাচনৰ মই ইতিমধ্যে কাউণ্টডাউন আৰম্ভ কৰিছোঁ গতিকে মই ব্যক্তিগত ভাবিলে কাউণ্টডাউন নকৰিলোহেঁতেন গতিকে মই সমগ্ৰ অসমৰ NDAৰ কাৰ্যকৰ্তাসকলক সাজু হ'বলৈ আহ্বান জনাইছোঁ অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদকে আদি কৰি UPলৈকে আদি কৰি অন্য যিসমূহ আমাৰ গণশক্তিকে আদি কৰি সকলোকে সাজু হ'বলৈ আহ্বান জনাইছোঁ যাতে আমি মুখ্যমন্ত্ৰী কোৱাৰ ধৰণে যাতে আমি 100+ যদি আমি স্পষ্ট কৰিব পাৰোঁ গতিকে বিজেপিৰ যাতে টিকট কাটা নাযায় সেইটোৰ কাৰণেহে মোৰ কাৰণে চৰ্চাৰ বিষয় কোনোবা ব্যক্তিৰ টিকট কাটা যাওক নাযাওক যিয়ে নহওক সি মন্ত্ৰী নহওক আৰু কোনোবা যদি বিধায়কো হয় আৰু কিবাও হয় সেইটোৰ লগত মোৰ কোনো লুক আউট নাই নিশ্চিত ওপৰত কাৰণ কিয় যিহেতু বিজেপিৰ ইয়াতে MLA ইয়াতে আছে আমাৰ বজালী সমষ্টি আৰু যিহেতু আমাৰ ভৱানীপুৰ সৰভোগ যিটো সমষ্টি ভৱানীপুৰ সৰভোগ সমষ্টিটোত আজি অসম গণ পৰিষদৰ দলৰ ডক্টৰ মনোৰঞ্জন দাস ডাঙৰীয়া ইয়াতে আছিলে এটা আৰু যিহেতু ভৱানীপুৰ সৰভোগ বুলি ক'লে যিহেতু এতিয়া এটা সমষ্টি হৈছে আমি যদি চাওঁ আঞ্চলিক পঞ্চায়ত যদি চাওঁ বা জিলা পৰিষদ যদি চাওঁ বা মিউনিচিপালিটি যদি চাওঁ যিহেতু সংগঠন অধিক মানে শক্তিশালী আমাৰ ভাৰতীয় জনতা পাৰ্টি কিন্তু শক্তিশালী হ'লেও আমি যিহেতু অসম গণ পৰিষদৰ লগত যিহেতু একেলগে আমি যিহেতু চৰকাৰত আছোঁ বা চৰকাৰ কৰিম নিশ্চিত ওপৰত 26 চনৰ চৰকাৰৰ অসম গণ পৰিষদৰ লগতে থাকিম মই বিজেপিৰ কাৰ্যকৰ্তা হিচাপে মই ক'বই লাগিব যে এইটো ভৱানীপুৰ সৰভোগ তাৰপিছত যদি ৰাষ্ট্ৰীয় সমিতিয়ে যদি আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি JP নাড্ডা ডাঙৰীয়া আৰু কেন্দ্ৰীয় সমিতিৰ সভাপতি অসম গণ পৰিষদৰ অতুল বৰা ডাঙৰীয়া তেওঁলোকে বহি পেলাই অসমত কিমানটা সমষ্টিত AGP খেলিব কিমানটা বিজেপি খেলিব তেওঁলোকে আলোচনা কৰিব সিদ্ধান্ত ল'ব আৰু তেওঁলোকৰ যিটো সিদ্ধান্ত হ'ব সেইটো চূড়ান্ত সিদ্ধান্ত হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত